আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইয়াত অহাৰ কাৰণে আৰু সময়মতে আমি কৰিব পৰা নাই অলপ সুবিধাৰ কাৰণে গতিকে সেইটোও আপোনালোকৰ তাত মাফ খুজিছোঁ। এতিয়া আমাৰ এই প্ৰেছ মিটটো এইটোৱেই হ'ল যে আমাৰ 40 বছৰ যিটো আমি অট'নমাছ ষ্টেট ডিমাণ্ড কৰি আছোঁ সেই ডিমাণ্ডত ভিত্তি কৰি আমাৰ MP অমৰ সিং ত্ৰিশে যোৱা 15 ডিচেম্বৰত তেওঁ পাৰ্লিয়ামেণ্টত 5 ডিচেম্বৰত আমাৰ অমৰ সিং ত্ৰিশে MP ডাঙৰীয়াই তেওঁ পাৰ্লিয়ামেণ্টত আমাৰ প্ৰাইভেট মেম্বাৰ বিল অন অট'নমাছ ষ্টেট তেওঁ মানে তাত তেওঁ ইণ্ট্ৰডিউচ কৰিলে আৰু সেইমতে অহা 6 ফেব্ৰুৱাৰী দিনাখন পাৰ্লিয়ামেণ্টত আমাৰ 244 যিটো আমি ডিমাণ্ড কৰি আছোঁ সেই বিষয়ে তাত আলোচনা হ'ব, ডিছকাশ্যন হ'ব। সেইকাৰণে আমি আজি এই প্ৰেছ মিটটো বহিছোঁ যেন যাতে আমি অহা 6 ফেব্ৰুৱাৰী যিটো আলোচনা হ'ব সেই আলোচনা যাতে কোনো পধ্যে মানে ফেল নহয়। সেইটোত সফল হ'বৰ কাৰণে আমি সকলো পলিটিকেল পাৰ্টি বট নেশ্যনেল এণ্ড ৰিজনেল পাৰ্টি আৰু সকলো এডুকেটেড ইণ্টেলেকচুৱেল যিমান আছে বট কাৰ্বি আংলং আৰু ডিমা হাছাও তেওঁলোকক সকলোকে অনুৰোধ কৰিছোঁ যেন তেওঁলোকেও এই আলোচনাত তেওঁলোকে ডাইৰেক্টলি আৰু ইনডাইৰেক্ট সহায় কৰি যাতে এই আলোচনাটো সফল হয় সেইটোৰ কাৰণে আজি আমি প্ৰেছ মিট এইটো বহিছোঁ। আৰু এইখিনি ক'ব লাগিব যে আমাৰ যিটো কাদাজকম আগতে কাঞ্চাছটিকম আছিলে 1986 7 ছেপ্টেম্বৰত হাফলঙত গঠন কৰা হৈছিলে। তেতিয়া প্ৰেচিডেণ্ট আছিলে সোনাৰাম থাউচেন, তেওঁ এক্স মিনিষ্টাৰ অফ আছাম আৰু তেওঁ মানে কিবা জনতা পাৰ্টি আছিলে। তাৰপিছত এতিয়া আমি সেই গঠন হোৱাৰ পিছত তেনেকৈ আমি ফাৰ্ষ্ট ষ্টক ইয়াত মেনশ্যন কৰা হৈছে। ফাৰ্ষ্ট ষ্টক চেণ্ট্ৰেল লেভেলত কংগ্ৰেছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট থকাৰ সময়ত ৰাজীৱ গান্ধী প্ৰাইম মিনিষ্টাৰ সময়ত আমি দুবাৰ চেণ্ট্ৰেল মিনিষ্টাৰ লেভেলত কৰিব পাৰিছোঁ। ফাৰ্ষ্ট সন্তোষ মহনদেৱ ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট ফৰ হোম এফেয়াৰ্ছ আৰু দ্বিতীয়বাৰ আমি ইউনিয়ন হোম মিনিষ্টাৰ আপোনাৰ বুদ্ধা সিং লগত আমি আলোচনা কৰিব পাৰিছোঁ। ইয়াৰ পিছত আমি আকৌ যেতিয়া বিজেপি চৰকাৰ আহিলে চেণ্ট্ৰেলত তেতিয়া অসমৰ দুবাৰ চেণ্ট্ৰেল লেভেলত আমি চেণ্ট্ৰেল ছেক্ৰেটাৰী লেভেলৰ লগত লগ কৰিব পাৰিছোঁ। এইটো হৈছে আমাৰ কি চেণ্ট্ৰেলৰ যিটো মানে হোম ছেক্ৰেটাৰী তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ। তেতিয়া ফাৰ্ষ্ট আলোচনা কৰিছোঁ, এতিয়া তাৰিখ দিয়া আছে। তেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফালৰ পৰা আহিছে ডক্টৰ PD সেনয় আৰু যিটো মানে ছেকেণ্ড টাইম হৈছিলে এইটো RCA জৈন। গতিকে সেইটো লেভেলত আমি গৈছোঁ আৰু পিছত এলকে আদৱানীৰ সময়ত 30 অক্টোবৰ 2000ত আমাক কোৱা হৈছে আৰু ইয়াত মেনশ্যন কৰা হৈছে যে আমাৰ ডিষ্ট্ৰিক্ট বিজেপি কমিটিৰ প্ৰেচিডেণ্ট এতিয়া তেওঁ ঢুকাল ভুৱন চন্দ্ৰ এটা ডাঙৰ সময় এইটো কোৱা হৈছে যে আপোনালোকে অট'নমাছ ষ্টেট খুজিছে হয় কিন্তু নামটো লাগিব। সেই অনুপাতে আমি গোটেই অৰ্গেনাইজেশ্যন কাৰ্বি লামেট আমি কাৰ্বি সাহিত্য বা কালচাৰ চাইটি আৰু তেনেকৈ ছ'চিয়েল অৰ্গেনাইজেশ্যনসকলৰ লগত আলোচনা কৰি নামটো দিয়া হৈছে। আমি কি নাম দিছোঁ আৰু এইটো হৈছে কাৰ্বি ডিমাঞ্চল অট'নমাছ ষ্টেট। এইটো হৈছে কাৰ্বি ডিমাঞ্চল অট'নমাছ ষ্টেট, সেইটো নাম দিছোঁ। কাৰ্বি হৈছে কাৰ্বি, ডিমা মানে ডিমাচা, অঞ্চল মানে অঞ্চল ৰিজন অঞ্চল, সেইটোলৈ আমি এইটো বনাইছোঁ। আৰু তেনেকৈ আমাৰ হোম মিনিষ্টাৰ LK আদৱানী আছিলে 30 অক্টোবৰ 2000ত যিটো আমি মেমৰ নামটো ছাবমিট কৰিছোঁ। আৰু সেইটো বেচিছত আমি তেনে পাৰ্লিয়ামেণ্টত এই আছাম ৰিঅৰ্গেনাইজেশ্যন কাৰ্বি ডিমাঞ্চল বিল বুলি প্ৰথমতে আমাৰ SMP বীৰেন সিং ইংতিয়ে পাৰ্লিয়ামেণ্টত ইণ্ট্ৰডিউচ কৰিছে এছ এ প্ৰাইভেট মেম্বাৰী বিল হিচাপে আমি প্ৰেছ ৰিলিজটো কোৱা হৈছে। আৰু ছেকেণ্ড টাইম আমাৰ অমৰ সিং ত্ৰিশে আমাৰ MP ডাঙৰীয়াই তেওঁ আকৌ ছেকেণ্ড টাইম আমাৰ ইয়াত পাৰ্লিয়ামেণ্টত 244 বিষয়ে তেওঁ আকৌ প্ৰাইভেট মেম্বাৰীৰ হৈ তেওঁ ইণ্ট্ৰডিউচ কৰিলে। গতিকে এতিয়া সেই ইণ্ট্ৰডিউচ কৰাৰ পিছত মই ইতিমধ্যে ক'লোঁ যে অহা 6 ফেব্ৰুৱাৰীত এই বিষয়ে আলোচনা তাত কৰা হ'ব পাৰ্লিয়ামেণ্টত। আৰু ইতিমধ্যে আমাৰ অমৰ সিং ত্ৰিশত
মাতা হৈছে যে আপুনি এই দিনাখন উপস্থিত হ'ব লাগিব আৰু অমৰসিং কিছু জনোৱা হৈছে যে তাত মই উপস্থিত থাকিম গতিকে সেই বিষয়লৈ আজি আমি প্ৰেছ মিট কৰিছোঁ যে যিটো আগন্তুক যিটো আলোচনা হ'ব সেই আগন্তুক আলোচনা যাতে সফল হয় কোনোপধ্যে মানে ফেল নহয় সেইটোৰ কাৰণে আমি সকলোকে কৰিব বিচাৰিছোঁ আপোনালোকৰ মিডিয়া বন্ধুসকল আপোনালোকৰ মিডিয়া হয় থ্ৰু আপোনালোকৰ মিডিয়াত সেইকাৰণে এইটো আজি প্ৰেছ মিটটো এইটো আমি বহিছোঁ গতিকে এইখিনি আমাৰ পৰা এইটোৱে ক'বলগীয়া যে বহুত দিনৰ পৰা আমি দাবী কৰি আছোঁ আৰু ডিমাণ্ড কৰি আছোঁ সেই ডিমাণ্ডটো আমাৰ সাংবিধানিক আৰু এইটোও ঠিক এইটো অসমৰ কোনো ভাগ কৰা নহয় কিন্তু আমাৰ বৰ্তমান যিটো কাউন্সিল আছে সেই কাউন্সিলৰ টকা পইচাই আমাক উন্নতি কৰিব নোৱাৰে এইটো অৰ্থ নহয় যে কাৰ্বি আংলং ডিমা হাছাও মেজৰিটি ট্ৰাইবেল কাৰণে উন্নতি হোৱা নাই এইটো অৰ্থ নহয় কিন্তু ইয়াত যিটো ফাইনেন্সৰ পজিশ্যন সেই ফাইনেন্স পজিশ্যনে আমাৰ ইয়াত পপুলেশ্যন বাঢ়িছে আৰু তেনেকৈ ডেভেলপমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ কৰি আছে সেইমতে যিটো এতিয়া কাউন্সিলৰ ফাণ্ড সেই কাউন্সিলৰ ফাণ্ড যদি কোনোপধ্যে হ'ব নোৱাৰে সেইকাৰণে আমি এই প্ৰেছ মিটটো আমি বহিছোঁ আৰু আমি আশা কৰোঁ যে সকলো যিমান ইয়াত কাৰ্বি আংলং ডিমা হাছাও যিমান ৰাইজ আছে যিমান ট্ৰাইবেল নন ট্ৰাইবেল আছে কাৰ্বি অনা কাৰ্বি আছে যিমান সংগঠন ট্ৰাইবেল সংগঠন হওক নন ট্ৰাইবেল সংগঠন হওক সকলোৱে আমাৰ লগত সহযোগ কৰি এই যিটো আমাৰ দাবী এই আলোচনাটো সফল হ'ব বুলি আমাৰ এটা ডাঙৰ বিশ্বাস আৰু অনুৰোধ গতিকে আমাৰ ফালৰ পৰা এইখিনি আকৌ কিবা ক'বলগীয়া বা কৰিবলগীয়া